নমস্কাৰ, মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ। টিএ আৰ্মি 2025 বৰ্ষত অপেন ৰেলী আৰম্ভ হ'বলৈ বেছি দিন নাই। আজি যিহেতু নৱেম্বৰ 13 তাৰিখ আৰু অহা 15 নৱেম্বৰৰ পৰা টিএ আৰ্মি ষ্টাৰ্ট হৈ গ'ল। আমাৰ অসমতে হ'ব। আমাৰ অসমৰ ল'ৰাই অপেন ৰেলী যদি দিব যায়, আমাৰ অসমৰ কোনকেইখন জিলা কিমান তাৰিখে আছে সেইটো অফিচিয়েল আপডেট লৈ আহিছোঁ। এইখনে হৈছে অফিচিয়েল আপডেট টিএ আৰ্মি। ধুনীয়াকৈ মই কৈ যাম। ষ্টাৰ্টটো হ'ব 15 নৱেম্বৰ 2025 পৰা। কিন্তু আমাৰ অসমৰ বিশেষকৈ আমাৰ অসমৰ আছে 20 নৱেম্বৰৰ পৰা। 20 নৱেম্বৰত আছে কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং, বাক্সা ডিষ্ট্ৰিক্ট। আৰু লগতে 21 নৱেম্বৰত আছে ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং ডিষ্ট্ৰিক্ট আছে। লগতে 22 নৱেম্বৰত আছে যিটো আমাৰ নলবাৰী, বৰপেটা, বজ্ৰাআলি, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছা তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ আছে সেই 22 তাৰিখে। তাৰপিছতে আছে 24 তাৰিখে, 23 তাৰিখে ছানডে আছে। 23 তাৰিখে নহ'ব ৰেলী। 24 তাৰিখে আছে যিটো আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট আৰু বৰাক ভেলী যোনকেইখন ডিষ্ট্ৰিক্ট, লগতে বৰাক ভেলী, লগতে কাছাৰ, হাইলাকান্দি, লগতে যিটো আমাৰ লোৱেষ্ট আছাম, কামৰূপ মেট্ৰ', কামৰূপ, গোৱালপাৰা ডিষ্ট্ৰিক্ট এইকেইখনো আছে। লগতে 25 তাৰিখে আছে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট ডিষ্ট্ৰিক্ট। তাৰপিছত 24 তাৰিখে মিজোৰাম। সেইখিনিৰ পৰা নকওঁ। আমাৰ এইকেইখনো আছে। আমাৰ অসমৰ বিশেষকৈ অসমৰ টিএ আৰ্মি তেজপুৰত আৰু লগতে ডিব্ৰুগড় আৰু চেণ্টাৰ ভাগে ভাগে আছে। কোনটোত কোনে যাব সেইটো বৰ্তমান ডিচাইড কৰিবা। লগতে আমাৰ বিশেষকৈ অসমৰ তাৰিখটো হ'ল 20 তাৰিখৰ পৰা। 20 তাৰিখে নৱেম্বৰ, 20 তাৰিখে কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং, বাক্সা ডিষ্ট্ৰিক্টৰ হ'ব। লগতে 21 নৱেম্বৰত ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং। আৰু 22 নৱেম্বৰ তাৰিখে নলবাৰী, বৰপেটা, বজ্ৰাআলি, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছা ডিষ্ট্ৰিক্ট। লগতে 23 তাৰিখে নাই, দেওবাৰ আছে 23 তাৰিখে। লগতে 24 তাৰিখে হ'ব বৰাক ভেলী, কাছাৰ, লগতে হাইলাকান্দি আৰু যিটো আমাৰ লোৱেষ্ট আছাম, কামৰূপ মেট্ৰ', কামৰূপ, গোৱালপাৰা ডিষ্ট্ৰিক্ট। লগতে 25 তাৰিখে হ'ব তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট। গম পালা টিএ আৰ্মি অপেন যিটো আমাৰ ৰেলী। এইবাৰ কোনে কোনে যায় কমেণ্ট কৰিবা। লগতে টিএ আৰ্মিৰ বিষয়ে অকণমান কৈ দিছোঁ। টিএ আৰ্মি হ'ল টেৰিটৰিয়েল আৰ্মি। এতিয়া বৰ্তমান 1600 মিটাৰ ৰানিং হ'ব। তাৰপিছত অকণমান স্কিল কেইটামান আছে, জিগজাগ বেলেঞ্চ বা 9 ফুট জাম্প, যেনেকৈ অগ্নিবীৰ যিদৰে হয়। টিএ আৰ্মি ফিজিকেল যেনেকুৱা ধৰণৰ আমাৰ ইণ্ডিয়ান আৰ্মি একেই প্ৰচেছটো। তো প্ৰথমে ইয়াৰ খালি অনলাইন নহয়, অফলাইন হ'ব। ডকুমেণ্টখিনি লৈ যাবা, মেট্ৰিক পাছৰ ডকুমেণ্ট লৈ যাবা আৰু এক্সট্ৰা কি আছে খেলৰ NCC আছে যদি চব লৈ যাবা। মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ, কোনে কিমান কোৱালিফিকেশ্যন আছে তো এক্সট্ৰা সেইখিনি যিখিনি এক্সট্ৰা ডকুমেণ্ট আছে সেইখিনিও লগত লৈ যাবা। জেৰক্স লৈ যাবা, ফটো লৈ যাবা 20 কপিমান। তাত ৰানিংটো পাছ কৰাৰ পিছত তোমালোকক সেই মেডিকেল ডকুমেণ্ট সেইবিলাক তাৰপিছতহে এক্সামৰ কাৰণে মাতিব। তো ভিডিঅ'টো আছিলে ইমানে। টিএ আৰ্মি কোনে কোনে যাবলৈ সাজু হৈ আছে অসমৰ পৰা বহুত বেছি ভাল খবৰ। টিএ আৰ্মি আহি গ'ল। তো যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা। এটা ইনষ্টা ID আছে পলাশ আছাম, তাতো গৈ ফ'ল' কৰি ল'বা। যদি কিবা জানিবলগীয়া থাকে মেছেজ কৰিলেই হ'ল।